মণি দি চাদৰত দহি গুঠিবলৈ দেখুৱাম আজি সহজ পদ্ধতিত। এয়া বলক পলম নকৰি দেখুৱাই দিওঁ কি সূতা ভাল, লগতে এয়া এইখন আৰু এইখন এয়া মণি দি দহি গুঠা এইকেইখন চাদৰ। চাদৰত দহি গুঠি আজি আপোনালোকক মই দেখুৱাম। এয়া দেখিছে, এয়া হৈছে অৰ্ডাৰ কাপোৰ, মানে কিবা এটা অকেজনত পিন্ধিব আৰু তাৰ কাৰণে এনেকৈ মণি দি দহি গুঠি দিব কৈছে। আৰু আপোনালোকক মণি দি দহি গুঠা ভিডিঅ' মই দিয়া নাই, বহুত পুৰণা আগতে দিয়াই আছে। বলকচোন আজি কেনেকে মণি দি সহজ পদ্ধতিত দহিটো গুঠিব পাৰি সেয়াই দেখুৱাম। এয়া বেলেগ বেলেগ পদ্ধতি আছে, কিন্তু এইটো আটাইতকৈ সহজ পদ্ধতি মণি দি দহি গুঠা। মোৰ কামবোৰ সহজ কাৰণ মই যিমান পাৰি সহজ পদ্ধতিত দেখুৱাবলৈ চেষ্টা কৰোঁ। এই একেটা কামকে আমি অকণমান জটিলকেও কৰিব পাৰোঁ, কিন্তু তেতিয়া বহুতে অসুবিধা পায় যিসকল নতুন। সেইকাৰণে মই যিমান পাৰি মানে সহজকে দেখুৱাওঁ আৰু। এয়া হৈছে বৰ্ণালী পাট সূতা। আপোনালোকে যিমান ঘন কৰে বা যিমান মোটা কৰে সেই অনুপাতে আপোনালোকে সূতাটো ল'ব। আৰু সূতাটোৰ কথাটো মই কৈ দিওঁ, এনেকৈ এটা সমান ডিষ্টেঞ্চত মই কাটি লওঁ। কাটি পেলাই যিখিনি প্ৰয়োজন সেইখিনিতো ব্যৱহাৰ কৰিম, আৰু অপ্ৰয়োজনীয়খিনি ধুনীয়াকে গাঁঠি পেলাই থৈ দিওঁ। তেতিয়া আৰু সূতাটো জোট বান্ধি নাযায়। চাব, এইখন চাদৰ দেখুৱালোৱে, এইখিনি হৈছে সূতাখিনি, আৰু এয়া নৰ্মেল গুলি সূতাৰে মই এনেকে বান্ধি লৈছো। এতিয়া মই দেখুৱাই দিওঁ কেনেকে মণিটো আপোনালোকে ইয়াতে মণি দি গুঠিব। কৈছোৱে বেলেগ পদ্ধতি আছে, বহুতে বেজিৰেও গাঁঠে, কিন্তু মই তেনেকে অকমান টান পাওঁ। মানে কি আৰু, যিহেতু বহুত কাপোৰৰ অৰ্ডাৰ থাকে, যিটো সহজতে হয় সেইটো মই কৰো। আৰু এনেকৈ মণিটো সুমুৱাই ল'ব। মই বিটছৰ দহি গুঠাও আনিম, আপোনালোকক দেখুৱাম। এনেকে মণিটো সুমুৱাই ল'ব, লৈ পেলাই যিখিনি আমাৰ দহি গুঠা সূতা, হয়তো ইয়াতকে আৰু বেলেগ আপোনালোকে সহজ পদ্ধতি নাপায়। এনেকে সূতাখিনি ল'ব, যিমান দীঘল কৰে বা যিমান চুটি কৰে সূতাখিনি লৈ ধুনীয়াকে যেনেকে নৰ্মেল দহিটো গুঠে ঠিক তেনেকুৱাকে। আপোনালোকে এনেকে নথলেও কথা নাই, কাৰণ তেতিয়া লৰচৰ হলে মণিটো ওলাই পৰিব পাৰে। এটা এটাকে গুঠিলেও একো কথা নাই, এনেকৈ দিব মই দেখুওৱা ধৰণে। খালি গাঁঠিটো টানকে মাৰিব। এনেকৈ চাই যাব, চাই গলে আপোনালোকে বুজি পাব। এয়া এনেকৈ 2-3টা গাঁঠি মাৰিলে হ'ল। এয়া দেখিছে, একেবাৰে সহজ পদ্ধতি নহয় নে? এয়া আৰু মই দেখুৱাম, চাব। এনেকে মণিটো ৰাখি থলে পৰি যায়, গতিকে এটা এটাকে আপোনালোকে গাঁঠিব। এয়া হয়নে একেবাৰে সহজ পদ্ধতি? বাকী কেইটাও মই দেখুৱাই দিম। আচলতে নিজৰ চাদৰখন নিজে গুঠি ল'ব পাৰিলেও বহুতখিনি সকাহ হৈ যায়। আনৰটো নকওঁৱে, কাৰণ এখন চাদৰ গুঠিলে যিহেতু 200-250 মণি দি গুঠিলে, গতিকে নিজে এইবোৰ কাম নিজৰ কাৰণে পৰাটো ভাল। ব্লাউজ এটা চিলোৱা, দহি গুঠা, এইবোৰ হাতৰ বিদ্যা। আৰু হয়ো মহিলাখিনি, ছোৱালীখিনিয়ে আঁকোৱালি লৈছে, আৰু ফাৰ্মা অৰ্ডাৰ বহুত কৰিছে। মই ফাৰ্মাখিনি পঠিয়াম, আৰু যিসকলক লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মোৰ হোৱাটছআপ নাম্বাৰত গৈ এটা চাইজত 200, পাৰ্চেল পঠিয়ালে এটা চাইজ নপঠাওঁ, 2-3টা পঠিওৱা হয়। 7002063061 এইটো হৈছে মোৰ হোৱাটছআপ নাম্বাৰ। আকৌ এবাৰ কৈ দিছোঁ, 7002063061। ফাৰ্মা পাব। আৰু অনলাইন কাটিং ক্লাছ নতুন বেটছ আকৌ আৰম্ভ হ'ব 26 জানুৱাৰীৰ পৰা। দুমহীয়া কোৰ্চ, ফিজ 2000। একেবাৰে বেছিকৰ পৰা শিকোৱা হ'ব। ষ্টুডেণ্ট ইতিমধ্যে আছেই ৰৈ। যিসকলে ভাবিছে যে মই কৰিম, আপোনালোকে সোনকালে মোক হোৱাটছআপত
মেছেজ কৰিব, নাম্বাৰটো মই কৈ দিছোঁ। আৰু তাৰ উপৰি অফলাইনত যিসকলে ঘৰত আহিম বুলি ভাবি আছিল ক্লাছ কৰিবৰ কাৰণে, আপোনালোকে অফলাইনতো পাৰিব। এয়া একেবাৰে সহজ পদ্ধতি নহয়নে? বেজি লৈ কিবা লৈ তেনেকে দীঘলীয়া কৰি থকাতকে আমি সদায় সহজটো অৱলম্বন কৰিব লাগে। এনেকৈ লৈ এয়া আৰু এটা আছে, মই সেইটো আপোনালোকক দেখুৱাই দিওঁ। কেনেকুৱা পাইছে জনাব, ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাব। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত সুধিব, ডিম্পী ডায়েৰী বুলি আছো পেজৰ নামেৰে, পেজৰ ডিপিখনেই আছে। হাত চাত ইগনৰ কৰিব, যিহেতু কাম কৰি থকা হয়। এইকেইদিন পুৰা কাপোৰ চিলাব লাগিব, যিহেতু সৰস্বতী পূজা আগত। তাৰে মাজতে মই এটা দুটা ভিডিঅ' আগবঢ়াই থাকিম। এয়া এনেকে চিটিকি যায় মাজে মাজে। এইটো প্ৰব্লেম যে অকল মোৰ হয় তেনেকুৱা, আপোনালোকৰ হয় তেনেকুৱা নহয়, সকলোৰে হ'ব, কাৰণ মণিটো পিছল যে। আৰু সূতাটো অকমান দীঘল দীঘলকে ল'ব, তেতিয়া প্ৰব্লেম নাপায়। এনেকে চেম পদ্ধতিৰে গাঁঠিব, খুলিও নাযায় আৰু আপোনালোকৰ কোনো প্ৰব্লেমো নহয়। এনেকৈ এয়া হৈ গ'ল মোৰ দহি গোঠা। আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই। মণি দি দহি গোঠা। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।